Hello everyone, good morning সকলোকে আমাৰ বানাজ্যোতি ব্লগছ লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু ময়ো ভাল। মই মা দেউতাৰ ঘৰতে আছো, লগত ফুৰিবৰ কাৰণে আহিছো। আম খাম বুলি ভাবি আছো, বহুত ধুনীয়াকে ডাঙৰকে ফল দি আছে। ওইটাকে খাম বুলি ভাবি আছো আৰু লগতে আপোনালোকক দেখুৱাম বুলি ভাবি আছো। আৰু ইটো আমৰ গাছ, ওপৰতে ফল আছে, মিঠা লাগে ইটো আম। আৰু মোক মিঠা আম খাব মন নালাগে, চাব পাৰে পকিছে। টেঙা আম হে খাব মন লাগে মোক। আৰু মই যোনটা খাম বুলি ভাবি আছো এটা টেঙা খাবৰ কাৰণে লৈ ললো। আম, কলপাত আৰু ইফালে নিমখ, শুকান জলকীয়া। আজি শুকান জলকীয়াৰ লগত খাই চাম। আৰু ইফালে পানী, আম ধোৱাৰ কাৰণে। একটাই হ'ব, মই একলাইহে খাম না। ইমান ডাঙৰকে ধুনীয়াকে ললো আম। আৰু ইফালে নিমখ জলকীয়া লৈ ললো। একটা আম কিমান ওলাইছে চাব পাৰে গাইস। এনেকুৱা আম কাটিলে এক্সট্ৰা জলকীয়া নিমখ খালেহে ভাল লাগে মোক। মিক্স কৰি খালে ভাল নালাগে, বেলেগ খালেহে ভাল লাগে। মা আৰু বু নাখায় বলে টেঙাৰ কাৰণে। উমাক মিঠা আমহে খাব মন লাগে বলে, আৰু মোক টেঙা আমহে খাব মন লাগে, মিঠা খাব মন নালাগে মোক। এই কাৰণে মই একলাই খাম। আৰু বহুত টেষ্টি। আজিলৈ ইমানে, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই।